বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাঘমাৰা চৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। নৱজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত 19 সংখ্যক বাৰ্ষিক অধিৱেশন 29 আৰু 30 জানুৱাৰী 2025 ইং তাৰিখৰ পৰা আৰম্ভ কৰি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাঘমাৰা চৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক পৰিৱেশ বিকাশৰ লক্ষ্যৰে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অধিৱেশনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হয়। উত্তালক হিচাপে থাকে বিদ্যালয় পৰিচালনা সমিতি সভাপতি শফিকুল আহমেদে। লগতে অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। চাবান আলীৰ সভাপতিত্বত মুকলি ও বঁটা বিতৰণী সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰি সভাখন আৰম্ভণি কৰে। লগতে উদ্বোধনী ভাষণ প্ৰদান কৰে আজমল হক ফকীৰ, প্ৰাক্তন সভাপতি বাঘমাৰা চৰ সমবায় সমিতি লিমিটেড। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে ৰফিকুল হক চৌধুৰী, অধিবক্তা গোৱালপাৰা জিলাৰ আদালত। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তাইজুদ্দিন চৰকাৰ, অধ্যক্ষ বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আমন্ত্ৰিত অতিথিসকল: 1. হকিমুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত সহ শিক্ষক, বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 2. আলহাজ তয়ব আলী শ্বেখ, অৱসৰপ্ৰাপ্ত সহ শিক্ষক, বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 3. আলহাজ জাফৰ আলী আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, JN হাইস্কুল। 4. শ্বেখ আব্দুল আজিজ, এৰাবিক শিক্ষক, JN হাইস্কুল। জমছেৰ আলী আহমেদ, প্ৰবক্তা, বাঘমাৰা চৰ জুনিয়ৰ কলেজ। নিৰ্দিষ্ট বক্তাসকল: 1. জালাল মণ্ডল, জ্যেষ্ঠ মুৰব্বী, বাঘমাৰা চৰ। প্ৰথমতে মই নৱজ্যোতি জাতীয় বিদ্যালয়ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাম। এইকাৰণে এইখন জাতীয় বিদ্যালয় আমাৰ বাঘমাৰা চৰত প্ৰথম স্থাপিত হয় আৰু তেতিয়াৰ পৰাই আমি ৰাইজে এইখন বিদ্যালয়ৰ ওপৰত এটা ভৰসা ৰাখিছিলোঁ। আৰু আজিৰ এই মুকলি সভাত মই ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা, শৈক্ষিক পৰিৱেশ আৰু শিক্ষকসকলৰ যিটো বিদ্যালয়খনৰ প্ৰতি মনোযোগিতা, এই বিষয়ত মই খুব সন্তুষ্ট। আৰু মই আশাবাদী এইখন বিদ্যালয়ে এটা সময়ত বাঘমাৰা চৰৰ জনসাধাৰণৰ মাজত গৌৰৱোজ্জ্বল প্ৰভাৱ পেলাবৰ লগতে বাঘমাৰা চৰৰ সামাজিক যিটো পৰিৱেশ, এই পৰিৱেশক পৰিৱৰ্তন কৰাৰ এটা দৃষ্টান্ত তেওঁলোকে দাঙি ধৰিব বুলি মই ভাবোঁ। মই এতিয়ালৈকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ভবা নাই। মই ৰাইজৰ লগত, মুৰব্বীসকলৰ লগত, শিক্ষাগুৰুসকলৰ লগত বা যুৱ বন্ধুসকলৰ লগত বা আমাৰ দলীয় কিছু কৰ্মী আছে, নেতা আছে, তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ। সময় এতিয়াও যথেষ্টখিনি দেৰি আছে। এতিয়ালৈকে মই মত বিনিময় কৰিছোঁ যে ৰাইজে বা সময়ে যিটো আহ্বান দিব, দলে যিটো মোক দায়িত্ব দিব, সেইটো লয়। প্ৰতি আকৃষ্টই নহয়, কংগ্ৰেছত ইতিমধ্যে প্ৰমাণ কৰি দিছে। ধুবুৰী লোকসভা সমষ্টি, লগতে আমাৰ চেঙা বিধানসভা সমষ্টি প্ৰায় 80% মানুহ এতিয়া কংগ্ৰেছী, আৰু এইটো লোকসভাৰ ইলেকশ্যনত প্ৰমাণ কৰি দিছে। আৰু বাকী যিখিনি আছিলে ইলেকশ্যনৰ পিছত, এতিয়া আটাইখিনি মানুহ, আপুনি ঠিক 100% গ'লে ভুল হ'ব, 95% মানুহ এতিয়া কংগ্ৰেছী। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদগোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্লাটো টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে। পঞ্চম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত
বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্লাজা টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন, ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।